তার উল্লেখযোগ্য লীলার বর্ণনা দিবলৈ গৈ আছে। এই জন্ম রিপোর্টে
অধিপতি হিচাপে দৈত্যৰাজ বলিয়ে শাসন কৰিছিল। যদিও তিনিতৈলিকত তেওঁৰ যি মহাৰাজ চলি আছে, স্বাভাৱিকতে দৈত্যসকলৰ নিজা ভূমি হৈছে পাতাল। স্বৰ্গ মধ্য পাতাল এই তিনিতৈলিক, দেৱলোকৰ কাৰণে স্বৰ্গ, মনুষ্য লোকৰ কাৰণে মৰ্ত্য আৰু দৈত্য লোকৰ কাৰণে পাতালৰ ব্যৱস্থা কৰিছে। কিন্তু যেতিয়াই দেৱতাসকলে দৈত্যসকলক পৰাজিত কৰে, তেওঁলোকে তিনিতৈলিক স্বৰ্গ মধ্য পাতাল অধিকাৰ কৰে। আৰু দেৱতাসকলৰ দুৰ্বলতাৰ বা দুখৰ কাৰণে কেতিয়াবা যদি দৈত্য শক্তি যদি নিজৰ প্ৰভাৱত তেওঁলোকৰ যদি আগ্ৰাসন হয়, স্বৰ্গৰ ৰাজ্য দখল কৰাৰ লগে লগে তিনিতৈলিকত স্বৰ্গ মধ্য পাতাল সমস্ততে তেওঁলোকৰ অধিকাৰ হয়। আৰু এই সূত্ৰে বলিৰ যি ৰাজ স্বৰ্গৰ ইন্দ্ৰৰ পৰা বা দেৱতাসকলৰ পৰা লাভ কৰিছিল, সেই সূত্ৰে যদিও স্বৰ্গৰ ৰজা হিচাপেই হওক, তিনিতৈলিকৰ ৰজা হিচাপেই হওক তেওঁলোকে কৰ্ম কৰিছিল। কিন্তু প্ৰধানত মধ্যলোকক কেন্দ্ৰ কৰিয়েই আচল লীলাবিলাক মনুষ্য লোকত চলে। দেৱতাসকলেই হওক বা অসুৰসকলেই হওক, সমস্তৰে মনুষ্যৰ লগতহে সম্বন্ধ থাকে। গতিকে মনুষ্য লোকতে এই লীলাটো কৰিবলৈ যাওঁতে আজি জম্বুদ্বীপৰ যিটো মহাবৰ্ণনা দিছে, এই মহাবৰ্ণনাত যি সময়ত বলিয়ে মহাৰাজ চলাই আছিল, তিনিতৈলিকত বলিৰ সমান বলৱানো নাছিল, বলিৰ সমান মহাভকতি পৰায়ণো কোনো নাছিল। দেৱতাসকলেও আনকি বলিক প্ৰশংসা কৰিবৰ কাৰণে বাধ্য হৈছিল। বলিয়ে যেতিয়া প্ৰথম ৰাজ লৈছিল, সেই সময়ত দেৱতাসকলৰ এনেকুৱা কিছু সংশয় হৈ গৈছিল। সাধাৰণ দেৱতাসকলৰ আমাৰ কি হ'ব, বড় বড় দৈত্য দেৱতাসকলেতো ভয়তে পলাব লগা হৈছে, আৰু সেইসকল পলাই আছে। কোনোদিন দৈত্য শক্তিৰ ওচৰত তেওঁলোকে আত্মপ্ৰকাশ কৰিবলৈ সাহস কৰা নাছিল। যাৰ কাৰণত অদিতিয়ে দৈত্য মাতা অদিতিয়ে প্ৰভু ভগৱন্তৰ ওচৰত মহাতপ কৰিব লগা হৈছিল। প্ৰভু ভগৱন্তে তেওঁ দৈত্য মাতা তাৰপিছত স্বয়ং প্ৰভু ভগৱন্তে আপোনাৰ অদিতিক আহি তেওঁ দৰ্শন দিছিল, আৰু অদিতিক তেওঁ মনৰ সন্তুষ্টিৰে কি বৰ লাগে সুধিছিল। তাৰপিছত অদিতিয়ে কান্দি কান্দি কৈছিল যে, হে প্ৰভু, মোৰ পুত্ৰসকলৰ যিটো দুখ দুৰ্দশাত দেখি মই আৰু সহ্য কৰিব পৰা নাই। কোনো মাতৃয়ে পুত্ৰৰ দুখ দুৰ্দশা কেতিয়াও চাই থাকিব নোৱাৰে। হাড়ে চালে লগা, শুকাই খিনাই একেবাৰে নিশেষ হৈ যোৱা মৃতপ্ৰায় এটা দেহ লৈ অৱস্থাৰে তেওঁলোকে দৈত্যৰ ভয়ত পঢ়াই ফুৰিছিল। আৰু এতিয়া মাতৃৰ চৰণত তেওঁলোকে যেতিয়া আত্মসমৰ্পণ কৰিছে, সেই মাতৃয়ে আপুনি কিবা নহয় কিবা এটা ব্যৱস্থা কৰক। পুত্ৰৰ দুখ সহ্য কৰিব নোৱাৰি মাতৃয়ে বা অদিতিয়ে কশ্যপ স্বামীৰ লগত আলোচনা কৰিলে, আৰু দুয়োজনে আলোচনা কৰি এটাই সিদ্ধান্ত কৰিলে, সমস্ত দুখৰ সংকটৰ বিনাশকজন হৈছে স্বয়ং প্ৰভু ভগৱন্ত বিষ্ণু। এতিয়া তুমি আৰু মই একেলগে যদি বিষ্ণুক আৰাধনা কৰা যায়, তেতিয়াহে বিষ্ণুৱে কৃপা কৰিলে নিশ্চয় তোমাৰ পুত্ৰসকলৰ যিটো মহাদুখ সেইটো সম্পন্ন হ'ব। তাৰ কাৰণে মহাতপ কৰিলে, আৰু প্ৰভু ভগৱন্তে যেতিয়া আহি তেওঁ দৰ্শন দিলে, তেতিয়া এই পুত্ৰসকলৰ দুখৰ বৰ্ণনাটো কৈ কৈছিল, আজি দৈত্য লোকক পৰাভূত কৰিব পৰা শক্তি এই জগতত নাই।
গতিকে মোক এনেকুৱা এজন পুত্ৰ লাগে যি পুত্ৰই পুনৰ মোৰ পুত্ৰসকলৰ হেৰুৱা স্বৰ্গ ৰাজ্য ঘূৰাই পাব, ঐশ্বৰ্য বিভূতি পুনৰ ঘূৰাই পাব আৰু দৈত্যসকলক বশীভূত কৰিব পাৰিব। গতিকে এনেকুৱা এজন পুত্ৰ মই বিচাৰোঁ আৰু মই জানো এই শক্তি জগতত কাৰো নাই তোমাৰ বাহিৰে। গতিকে তোমাৰ সদৃশ এজন পুত্ৰ মই কামনা কৰিছোঁ। যদিহে আপুনি মোক কৃপা কৰে তেতিয়া মোৰ পুত্ৰসকলৰ যি বেদনা দুখ যন্ত্ৰণা উপশম হ'ব। তাৰপিছত স্বয়ং ভগৱন্তে তেওঁ আশ্বাসিত কৰি আছে যে হ'ব মাতৃ, তুমি যি বাঞ্ছা কৰিছা সেয়ে হ'ব, কিন্তু মোৰ দৰে সন্তান মোৰ দৰে পুত্ৰ তুমি জগতত ক'ত পাবা? মোৰ দৰে কেৱল মই আছোঁ, মোৰ সমকক্ষই জগতততো কোনো নাই। যদি তোমাৰ পুত্ৰ হিচাপে মোৰ সমকক্ষ কোনোবা এজন আহিব লাগে তেতিয়াহ'লে ময়ে আহিব। গতিকে মই আপোনাৰ পুত্ৰ হৈ জন্মগ্ৰহণ কৰি আৰু তোমাৰ সমস্ত দুখ নিবাৰণ কৰিম, এই মহা প্ৰতিশ্ৰুতি দিলে। আৰু পাছত প্ৰভু ভগৱন্তে অতিথিৰ গৰ্ভতেই তেওঁ জন্ম ল'লে আৰু জন্ম লৈ তেওঁ বামন নাম গ্ৰহণ কৰিলে। দেখাত তেওঁ জন্মতে তেওঁ ব্ৰহ্মজ্ঞানী, তেওঁ ব্ৰহ্ম আচৰণৰ বাহিৰে অন্য একো নাই। দেখাত যিমানেই তেওঁ কুণ্ঠচূতা আপোনাৰ চুটি চাপৰ পাওনা নহওক কিয়, তেওঁ মুখখন দেখিলে সকলোৰে মন প্ৰাণ হৰণ হৈ যায়, দেখিলে শান্তিময় এটা ভাৱনাই বিনাশ কৰে। গতিকে সেইজনেই যে ব্ৰাহ্মণৰ যিটো ধৰ্ম সেইটো আচৰণ কৰি কৰি এটা সময়ত বলিয়ে যিটো যজ্ঞ পাতিছিল সেই যজ্ঞত গৈ তেওঁ উপস্থিত হৈছে আৰু উপস্থিত হৈ তেওঁৰ যিটো কৰণীয় কৰ্ম, কাৰণ ব্ৰাহ্মণ হিচাপে ৰজাৰ পৰা কি বিচাৰে? ব্ৰাহ্মণ হিচাপে স্বৰ্গ ৰাজ্য ঘূৰাই পাবৰ কাৰণে ইন্দ্ৰক যিটো তেওঁ কৃপা কৰিবৰ কাৰণে সহায় কৰিবৰ কাৰণে অদিতি মাতৃক তেওঁ বাক্য দিছিলে। গতিকে জোৰ জবৰদস্তি বলিৰ পৰা কোনো শাসন তেওঁ কাঢ়ি ল'ব নোৱাৰে। আৰু এই মুহূৰ্তলৈকে বলিৰ কোনো কৰ্মচিত্ৰ প্ৰভু ভগৱন্তে দেখাই নাই। তেওঁ দৈত্য হ'ব পাৰে, কিন্তু সমস্ত জগতত তেওঁ সমানে প্ৰতিপালন কৰিছে। সমস্ত জগতত বিশেষকৈ দেৱলোকৰ অধিকাৰী হৈ দেৱলোকত জমা হৈ থকা সমস্ত ধন ঐশ্বৰ্য বিভূতি সাধাৰণ দুখীয়া দৈন্যসকলক সমানে বিলাই দিছে। আৰু এটা সময়ত দেৱতাসকলে বলিক প্ৰশংসা কৰিছে যে ইন্দ্ৰৰ দিনত যিটো সুখ পোৱা নাছিলোঁ আজি বলিৰ দিনত এই সুখটো আমি লাভ কৰিছোঁ। গতিকে চিৰদিন যদি বলিয়ে যদি তিনি তেওঁলোকৰ ৰজা হৈ থাকে আমাৰ কোনো ক্ষতি নাই, কিন্তু ক্ষতি হ'ল কাৰ? ইন্দ্ৰকে আদি কৰি বড় বড় দেৱতাসকলৰ। গতিকে তেওঁলোকৰ কাৰণে এতিয়া প্ৰভু ভগৱন্তে এতিয়া বামন স্বৰূপে যিটো তেওঁ বলিৰ পৰা আদায় কৰিব পাৰে সেই ৰাস্তাটোহে তেওঁ গ্ৰহণ কৰিছে। কি গ্ৰহণ কৰিব? ব্ৰাহ্মণেতো ৰজাৰ পৰা সদায় দান আৰু দক্ষিণাহে গ্ৰহণ কৰে, দান আৰু দক্ষিণাৰ বাহিৰে বেলেগ কি গ্ৰহণ কৰিব? গতিকে তেওঁ এই মহাযজ্ঞৰ মূল যিখিনি সময় সেই সময়তে তেওঁলোকে উপস্থিত হোৱাত ৰজা বলিয়ে ব্ৰাহ্মণৰ দৰ্শন তেওঁ যেতিয়া পাই আনন্দিত হৈ তেওঁ যি লাগে তাকে দিবৰ কাৰণে তেওঁ প্ৰতিশ্ৰুতি দিলে। আৰু আনন্দ মনেৰে বামনেও বা প্ৰভু ভগৱন্তেও তেওঁৰ পৰা মাথো 3 পদ ভূমি দানৰ নামত তেওঁ ভিক্ষা কৰিলে। লগে লগে আচৰিত হৈ গৈছে বলিয়ে, আৰু শুনা মাত্ৰেই অন্যান্য সমস্ত দৈত্যসকলেও তিনি দৈত্যৰ সমস্ত সাধাৰণজনেও আচৰিত হৈছে যে বামনে 3 পদ ভূমি মানে বিচাৰিছে ৰজাৰ পৰা। কি আচৰিত কথা! তেতিয়ালৈকে কোনেও জনা নাই যে এইজন আচল কোন বামন। আৰু সেই মুহূৰ্ততে কিন্তু বলিয়ে চিনি পাইছে। গতিকে এইজন আন কোনো নহয়, স্বয়ং প্ৰভু ভগৱন্ত মোৰ ওচৰত দান বিচাৰি আছে। ভগৱন্তে যদি মোৰ ওচৰত দান বিচাৰি আহে মই কিয় নিদিম?
মই সমস্ত দিবলৈ ৰাজি আছোঁ। গতিকে সেইকাৰণে ক'লে তোমাক যি লাগে তাকে দিম, কিন্তু তুমি কোৱা। যেতিয়া তেওঁ 3 পদ ভূমি বিচাৰিলে, 3 পদ ভূমি বিচৰাৰ লগে লগে লোককে দেখুৱাই তেওঁ এনেকুৱা এটা অনুভূতি দেখুৱাইছে আৰু কৈছে যে হে ব্ৰাহ্মণ, মোৰ কি নাই, 3 তৈলোকত মই এতিয়া 61 মই ৰজা। গতিকে 3 পদ ভূমিত তুমি কি কৰিবা? বিচৰাটো লাজ, দিওঁতাজনৰো লাজ। 3 পদ ভূমিতকৈ আৰু কি লাগে তুমি কোৱা। প্ৰভু ভগৱন্তে কৈছে নাই, মই যি বিচাৰিছোঁ সেইটো দিলে হ'ব। এইফালে বাক্যত বন্দী হৈ গ'ল, তেওঁতো নিদিওঁ বুলি ক'ব নোৱাৰে। শেষত তেওঁ অংগীকাৰ কৰি দিলে, তেওঁ আস্মান কৰি দিলে, তেওঁ সমস্তকে জনাই সাক্ষী কৰি, দেৱতা দৈত্যসকল সাক্ষী কৰি তেওঁ ব্ৰহ্মবাক্য কৰি কৰিলে যে এই ব্ৰাহ্মণক মই এই মুহূৰ্ততে তেওঁ বিচৰা ধৰণে 3 পদ ভূমি মই প্ৰদান কৰিলোঁ। তাৰপিছতে ব্ৰাহ্মণে উল্লেখ কৰিলে, এতিয়া তুমি মোক ভূমিটো চমজি ল'বলৈ মোক মানে নিৰ্দেশ দিয়া বা আদেশ দিয়া। তুমিতো বাক্য দিলা, কিন্তু এতিয়া তুমি বাক্য সম্পাদন কৰিব লাগে। তেতিয়া তাৰপিছত কৈছে যে আপুনি লৈ লওক, আপোনাৰ খুচিমতে 3 পদ ভূমি আপুনি লৈ লওক। এই বুলি কোৱাৰ লগে লগে লাহে লাহে সাধাৰণ ঘূটমতীয়া সেই ব্ৰাহ্মণটোৱে চাই থাকোঁতে যি বিৰাট ৰূপ ল'লে, তেতিয়াতো সকলোৱে আচৰিত কৰিছে যে আচলতে কি লীলা কৰিব পাৰিছে। আৰু সেই লীলাৰে যেতিয়া এটা সময়ত তেওঁ প্ৰথম ভৰিখন যেতিয়া মেলি দিলে, 1 পদ ভূমি বুলি তাকে কোৱা হৈছে। ভৰিখন য'ত অৱস্থান কৰি থাকে সেইটোকে 1 পদ বুলি কোৱা নাই। এখন ভৰি খোজ দি যিমান দূৰলৈকে গৈ দখল কৰিব পাৰে সেই হৈছে 1 পদ। সেই 1 পদ ভূমিত গোটেই মধ্যখন পৃথিৱীখন তেওঁ যেতিয়া আগুৰি গ'লে, তাৰপিছত সেই স্থানত অৱস্থান কৰি 2য় পদ ভূমি যেতিয়া তেওঁ আগুৱাই দিলে, 2য় পদ ভূমি আগুৱাই গৈ ক'লৈ গৈছে? স্বৰ্গলৈ গৈ আছে, আকাশমণ্ডলৈ গৈ আছে। গৈ গৈ পৰিসীমা শেষ হোৱা নাই। আৰু এটা সময়ত যিখন ব্ৰহ্মাণ্ড ব্ৰহ্মাই সৃষ্টি কৰিছে, এই ব্ৰহ্মাণ্ডৰ এটা খোলা এটা আছে, তাৰ এটা সীমা এটা আছে। সেই সীমাত গৈ প্ৰভু ভগৱন্তৰ 2য় পদ গৈ যেতিয়া নখেৰে আক্ৰমণ কৰি দিলে বা খুন্দা খাই দিলে, তথাপিও ব্ৰহ্মাণ্ড ভেৰি তেওঁ আগুৱাই গৈ আছে। কাৰণ ব্ৰহ্মাণ্ডত আৰু 2য় পদ ভূমিৰ কাৰণে উপযুক্ত ঠাই এতিয়াও পৰিপূৰ্ণ হোৱা নাই। এই ভৰিখন য'ত থমকি ৰ'ব, তেতিয়াহে তাৰ পৰিসীমাটো পাই যাব। কিন্তু এতিয়ালৈকে সেই ভূমি সম্পূৰ্ণ হোৱা নাই। ব্ৰহ্মাণ্ডৰ খোলাটো ভেদ কৰি দিয়াৰ লগে লগে যে বৈকুণ্ঠৰ পৰা প্ৰভু পৰম ব্ৰহ্মৰ যিটো মহা অৱস্থান, তাৰ পৰা এই ব্ৰহ্মাণ্ডলৈ নখৰ বিন্ধাৰে ধাৰাসাৰ ব্ৰহ্মজল ববলৈ আৰম্ভ কৰিছে। কি এক মহালীলা! এই মহালীলা ক'ত হৈছে? জম্বুদ্বীপতে হৈছে। বামন ৰূপে প্ৰভু ভগৱন্তী অৱতাৰ কৰি জম্বুদ্বীপৰ মহিমা বৰ্ধন কৰি গৈছে। আৰু এই কথাটোকে আজি সুকমণিয়ে পৰিচিতৰ আগত কৈ আছে। কৃষ্ণ জয় কৃষ্ণ।
বুলিহে আগবাঢ়ি ইফালে ব্ৰহ্মাণ্ডৰ খোলা ভেদ কৰাৰ ফলত ব্ৰহ্মজল নিগৰি আহিবলৈ কাৰণে আৰম্ভ কৰিছে আৰু ব্ৰহ্মাই দেখিব আচৰিত হৈ গৈছে। স্বয়ং প্ৰভু ভগৱন্ত আজি তেওঁৰ ব্ৰহ্মৰ লোকত ব্ৰহ্মাণ্ডলৈ আহি তেওঁক এতিয়া দৰ্শন দিছে। এতিয়া তেওঁ কেনেকৈ সেৱা কৰিব, কেনেকৈ পূজা কৰিব, কি দি পুজিব তেওঁ? কাৰণ গোটেই ব্ৰহ্মাণ্ডখন তেওঁতে দখলে কৰি ল'লে। তেওঁক পূজা দিবৰ কাৰণেতো ভগৱন্তৰ সম্পদৰ বাহিৰে আৰু বেলেগ সম্পদ সৃষ্টিত নাইকিয়া হৈ গ'ল। গতিকে ব্ৰহ্মাৰ মনত সেই শংকাটো আহিলে, তুমি যে আহিলা হে প্ৰভু, তোমাক মই এতিয়া কি দি পুজিম, কেনেকৈ মই পুজিম, এই বুলি তেওঁ মনলৈ যেতিয়া চিন্তা আহিল, লগে লগে হৃদয়ত তেওঁ এটা ভাৱনা দেখাই ল'লে। যি ব্ৰহ্মজন আহিছে বৈকুণ্ঠপুৰৰ পৰা, সেই ব্ৰহ্মজনেৰে প্ৰভু ভগৱন্তক পুজিব লাগিব, ভগৱন্তক মই পুজিব লাগিব। সেইকাৰণে তেওঁ কমণ্ডল পাতি সেই ব্ৰহ্মজল তেওঁ যেতিয়া গ্ৰহণ কৰিলে, সেই ব্ৰহ্মজলেৰে প্ৰভু ভগৱন্তৰ চৰণ ধোৱালে। সেই ব্ৰহ্মজলৰ পাবিত্ৰতা তেওঁ নিজৰ দেহত তেওঁ গ্ৰহণ কৰিলে, স্নান কৰিলে। এনেদৰে তেওঁ নিজেও পবিত্ৰ হৈ গৈছে আৰু প্ৰভু ভগৱন্তক তেওঁৰে সম্পদ ব্ৰহ্মজল তেওঁৰে চৰণত অৰ্পণ কৰি তেওঁ উঠিছে আৰু প্ৰভু ভগৱন্ত মহাসুখী হৈ ব্ৰহ্মাৰ ফালে চাই কিবা এটা অৰ্থপূৰ্ণ হাঁহিৰে তেওঁ সমিধান দিবলৈ যত্ন কৰিছে। গংগাৰ উৎপত্তি ক'ৰ পৰা হ'ব, কেনেকৈ হ'ব? আজি এই গংগা ক'ত আছিল? এই গংগা আছিল বৈকুণ্ঠ, প্ৰভু ভগৱন্তৰ হৃদয়ত আছিল। কিন্তু সেই প্ৰভু ভগৱন্তৰ হৃদয়ত থকা ব্ৰহ্মজল সমস্ততে যেতিয়া বিয়পি আছিল, ব্ৰহ্মাণ্ডৰ খোলা ভেদ কৰিবলৈ তেতিয়া গংগা জলৰ কোনো ব্যৱস্থা নাছিল। কাৰণ এই ব্ৰহ্মাণ্ডত তেতিয়া ব্ৰহ্মাৰ জৰিয়তে সৃষ্টিখন চলাই আছিল আৰু দেৱতা দৈত্যকে আদি কৰি সমস্ত জীৱৰ সৃষ্টি কৰি তেওঁলোকৰ জৰিয়তে কৰ্মখিনি আগবঢ়াই লৈ গৈছিল। আৰু যেতিয়া এই সমস্তবিলাক দেৱ দৈত্যৰ সংঘাতত সাংঘাতিক এটা বিপৰ্যয়ৰ সন্মুখীন হৈছিল, এটা মলিয়ন এক ৰূপ ধাৰণ কৰিছিল, অপবিত্ৰ হৈ গৈছিল। এই ব্ৰহ্মাণ্ডক পবিত্ৰ কৰিবৰ কাৰণে প্ৰভু ভগৱন্তে গংগাক আহ্বান কৰিব লগা হৈছে। কিন্তু এই গংগাক আহ্বান কৰিবলৈ যাওঁতে তেওঁ লীলাৰ মাজেৰে কৰিবলৈ গৈছে আৰু সেই লীলাৰ তত্ত্বটো সাধাৰণতে বুজিব নোৱাৰিলে। বলিক চলনা কৰাৰ চলেৰে হওক, অদিতিক বাক্য দিয়াৰ ফলত ইন্দ্ৰক পুনৰ স্বৰ্গৰাজ্য ঘূৰাই দিয়াৰ কাৰণে হওক, তেওঁ মহাঅৱতাৰ ধাৰণ কৰি বামনৰ ৰূপেৰে এতিয়া মহালীলা কৰি দ্বিতীয় পদ ভূমি ল'বলৈ গৈ ব্ৰহ্মাণ্ডৰ খোলা ভেদ কৰি
গংগাক এই ব্ৰহ্মাণ্ডলৈকে তেওঁ মানে আগমন কৰাইছে। আৰু সেই গংগা বা ব্ৰহ্মজলে যেতিয়া প্ৰভু ভগৱন্তৰ চৰণৰ সংস্পৰ্শ পাই গ'ল, ব্ৰহ্মাই যেতিয়া তেওঁক চৰণ ধুৱাই তাৰ জৰিয়তে গংগাকো পবিত্ৰ কৰালে। প্ৰভু ভগৱন্তৰ চৰণৰ কি মহাশক্তি! সেইকাৰণে সেই পাৰলৌকিক ব্ৰহ্মজলক সেই মুহূৰ্তৰ পৰাই গংগা নামেৰে জনাজাত হ'ল আৰু এগৰাকী দেৱী ৰূপত আবিৰ্ভাৱ হ'ল। জলময়ী এক দেৱী যাক কোৱা হৈছে গংগা, আৰু সেই গংগাক কোৱা হৈছে বিষ্ণুপদী। বিষ্ণুপদৰ পৰা জন্ম হোৱাৰ কাৰণে বিষ্ণুপদী। বিষ্ণুপদী নাম ভৈলা পাম সেই দিনা হন্তে টান, পৰসন্তে জান সকলে লোকৰ পাপ হৰে বিদ্যন। গংগাৰ কি মহত্ব আহি গ'ল প্ৰভু ভগৱন্তৰ চৰণ স্পৰ্শৰ জৰিয়তে। প্ৰভু ভগৱন্তৰ চৰণ পোৱাৰ লগে লগে ভগৱন্তৰ দেহৰ মনৰ ভাৱৰ সমস্ত পবিত্ৰতা গংগাৰ জলত সন্নিৱিষ্ট হৈ গ'ল। গতিকে সেই জলত যিয়ে স্নান কৰে তেওঁৰ সমস্ত পাপৰ পৰা মুক্ত হ'ব পাৰে, দেহ শুদ্ধ হৈ পৰিব পাৰে। এনেদৰে গংগাই সেই মুহূৰ্তৰ পৰা এক মহা মান্যতা লাভ কৰিছে। কৃষ্ণ যিটো নিৰঞ্জন গংগা জলৰ উপধৰে জগত নিস্তাৰ কৰিবা লাগে আপুনি বহন্ত সেইটো বামুণৰ অচৰণ ধ্বজৰ ধৱল পতাকা বিষ্ণুপদী দেখি গঙ্গা জলা পরম নির্মল ধূর্মর ভৈল বুলন্ত আমার ইষ্ট দেবতার এইটো দিব পাদুদক।
নিশ্চয়ভাৱে গংগাৰ লগত প্ৰভু ভগৱন্তৰ যিটো নিবিড় সম্বন্ধ এই কথাটো ভাগৱতে ব্যক্ত কৰিছে। এতিয়া যদিও গংগা জলৰ নামত এগৰাকী দেৱীক প্ৰতিনিধিত্ব কৰে জগতক দেখুৱাইছে, প্ৰকৃতপক্ষে গংগা জলৰ মাজতেই প্ৰভু ভগৱন্ত নিবাস কৰিছে। অৰ্থাৎ ভাগৱতে স্পষ্ট কৈছে যে তেওঁৰে এটা ৰূপ জল ৰূপে তেওঁ অৱস্থান কৰি আছে। প্ৰভু ভগৱন্তটো জলৰ লগতেই তেওঁৰ সম্বন্ধ, জলতেই তেওঁৰ উৎপত্তি, জলতেই তেওঁৰ শয়ন, জলতেই তেওঁৰ কৰ্ম। গতিকে সেইকাৰণে তেওঁৰ মুখ্য যিটো আদি যিটো নাম, তেওঁ সেই নামটো লৈছে নাৰায়ণ। নাৰা যোগায়ন, নাৰা মানে জল, জলত যি শয়ন কৰে সেইজনেই হৈছে নাৰায়ণ, জলাশয় নাৰায়ণ। আৰু আজি বামন ৰূপে লীলা কৰিবলৈ আহোঁতেও বৈকুণ্ঠৰ পৰা যি জল নামি আহিছে স্বয়ং প্ৰভু ভগৱন্তৰে এটা জলৰ ৰূপ। এই ৰূপ লৈ যেতিয়া তেওঁ আহি গ'ল, ব্ৰহ্মাই যেতিয়া ধৰিলে, ধৰি যেতিয়া তেওঁক আস্মান কৰিলে, পূজা কৰিলে, সেৱা কৰিলে, ব্ৰহ্মা পবিত্ৰ হৈ গ'ল। ব্ৰহ্মাৰ জৰিয়তে সমস্ত জগতখনকটো পবিত্ৰ কৰিব লাগিব। গতিকে এই জলধাৰা বিষ্ণু পাদুলুকি জলধাৰা, বিষ্ণুৰ পদত পৰাৰ পিছত সেই ধাৰাই এটা ৰূপ লৈ ইমান তীব্ৰ বেগেৰে ব্ৰহ্মাণ্ড ভেদ কৰি তেওঁ আৰু ঊৰ্ধ্বগামী হৈ গৈ আছে। আৰু যি চৈত্য ভুৱন আছে, চৈত্য ভুৱন ভেদ কৰি গৈ এই পাদুলুকি গংগা গৈ উপস্থিত হ'ল ক'ত? ধ্ৰুৱই যি লোকত বাস কৰি আছে। প্ৰভু ভগৱন্তে তিনি তৈলোকৰ ওপৰত, বিশ্ব ব্ৰহ্মাণ্ডৰ ওপৰতো ভক্তৰ কাৰণে এক মহা লোক নিৰ্মাণ কৰিছে, য'ত সমস্ত জীৱনৰ কৰ্মৰ লীলাৰ অন্তত জীৱন্তে ধ্ৰুৱক সেই স্থানত অধিপতি পাতি থৈ দিছে। এতিয়া পাদুলুকি এই গংগা নহয়, পাদুলুকি প্ৰভু ভগৱন্তৰ ৰূপ নাৰায়ণ ৰূপে সেই বৃষ্টি জল ব্ৰহ্মজল তীব্ৰ বেগেৰে গৈ ধ্ৰুৱলোকত প্ৰৱেশ কৰিছে। ইমান তীব্ৰ জ্যোতি এটা লৈ যেতিয়া ধ্ৰুৱলোকলৈ গৈ আছে, ধ্ৰুৱই নীলকৰ পৰা দেখি আচৰিত হৈছে যে মই ইয়াত ইমান আনন্দ মনেৰে ইয়াত আছোঁ, মোৰ কোনো দুখ নাই, মোৰ কষ্ট নাই, মোৰ কৰ্ম নাই, মই আনন্দ মনেৰে মই ঈশ্বৰক ধ্যান কৰি আছোঁ। আৰু তাৰ জৰিয়তে তেওঁ কি লাভ কৰিছে? তিনি তৈলোক বা সমস্ত সৃষ্টি তেওঁ অধিপতি হৈ আছে। সমস্ত সৃষ্টিয়ে তেওঁক প্ৰদৰ্শন নকৰাকৈ, তেওঁক সেৱা নকৰাকৈ কোনো একো যেন কৰিব নোৱাৰে। এই পূজাটো লৈহে, সংসাৰ পূজাটো লৈহে তেওঁ সুখী হৈ ঈশ্বৰক ধ্যান কৰি আছে। এই মুহূৰ্তত যেতিয়া এই তেওঁৰ লোকলৈ যেতিয়া তীব্ৰ জলধাৰা গৈছে, তেওঁ চিনি পাই গৈছে এয়া প্ৰভু ভগৱন্তৰ মহাকৃপা। মোৰ হয়তো কোনোবা ইষ্টজন, পূৰ্বৰ ইষ্টজন, তেওঁলোকৰ কিবা এটা আত্মাৰ মহিমাৰে মোৰ ওচৰলৈকে আহি মোক কিবা এটা মোক কৃপা কৰিবলৈ আহিছে। এনেদৰে বিষ্ণুৰ পাদুলুকি গংগা গৈ ধ্ৰুৱলোকত প্ৰৱেশ কৰাৰ লগে লগে ধ্ৰুৱয়ো আনন্দ উত্তাল হৈ পৰিছে। সেই পাদুলুকি গংগাক ধ্ৰুৱই এতিয়া কেনেকৈ আহ্বান কৰিব বা তেওঁ ধাৰণ কৰিব, আহক আমি পৰৱৰ্তীলৈ যাওঁ। কৃষ্ণ জয় কৃষ্ণ ফূৰ্তি ভগতে বাহিবে
পাদুকি গংগা তেওঁৰ ওচৰলৈকে আহি আছে। তেওঁ তেতিয়া কেনেকৈ স্বাগতম কৰিম? তেওঁলোক বুজি পালে এয়া আন নহয়, প্ৰভু ভগৱন্তৰে এক কৃপা। এতিয়া এই ভগৱন্তই জল ৰূপত তেওঁৰ ওচৰলৈ আহিছে। তেওঁক ক'ত তেওঁ আদৰি ল'ব? তেওঁ কেনেকৈ সেৱা কৰিব, ভক্তি কৰিব? তেওঁ নিজকে প্ৰথমতে ভাবিব পৰা নাছিল, কিন্তু তাৰ মনত কিছু সময়ৰ পিছতে এটা চিত্তত এটা স্থিৰ বুদ্ধি আহি গ'ল। প্ৰভু ভগৱন্তক দিবলৈ মোৰ কি আছে? প্ৰভু ভগৱন্তক আদৰিবলৈ মোৰ কি শক্তি আছে? যি প্ৰভু ভগৱন্তক হৃদয়ত ইমান দিন ধ্যান কৰি আছে, সেই প্ৰভুকে তেওঁ পুনৰবাৰ ধ্যান কৰিছে। আৰু ধ্যান কৰাৰ পিছত তেওঁৰ শিৰত সেই পাদুকি গংগা গৈ যেতিয়া পৰিছে, সমস্ত গংগাৰ শক্তি ধ্ৰুৱই নিজৰ শিৰত বহন কৰি আছে। আৰু আজিও বোলে প্ৰভু ভগৱন্তৰ কৃপাত ধ্ৰুৱই সেই পাদুকি গংগা তেওঁ ধ্ৰুৱলোকত বহন কৰি আছে। সদগুৰুসকল, এতিয়া এই পাদুকি গংগাক আমি শিৱৰ জটাত বা শিৱৰ শিৰত বান লোৱা বুলি আমি সদায় গণ্য কৰি আছোঁ। কিন্তু এতিয়া ধ্ৰুৱলোকতো সেই পাদুকি গংগা ধ্ৰুৱৰ শিৰত বৰ্তমান হৈ আছে। ইয়াৰ মাজতো আমিতো কিছু কথা ভাবিব লাগিব, কেনেকৈ সম্ভৱ হয়? একেই পাদুকি গংগা শিৱৰ শৰীৰত, একেই পাদুকি গংগা ধ্ৰুৱৰ শিৰত। তাৰ মাজতে আমি এইটো কথাই বুজিব লাগিব যে ধ্ৰুৱ ক'ত আছে? ধ্ৰুৱ আছে তিনি তৈলোক বা ব্ৰহ্মাণ্ডৰ ওপৰত, আৰু শিৱই ক'ত লীলা কৰি আছে? শিৱই লীলা কৰি আছে তিনি তৈলোকত, অৰ্থাৎ ব্ৰহ্মাণ্ডত, মায়া সংসাৰত। মায়া সংসাৰতেই নিমজ্জিত থাকি জগতক কৃপা কৰিবৰ কাৰণে, জগতৰ পাপ নাশ কৰিবৰ কাৰণে স্বয়ং প্ৰভু ভগৱন্তৰ পাদুকি গংগা শিৱই ধাৰণ কৰিব লগা হৈছে। এয়া হৈছে ব্ৰহ্মাণ্ডৰ কথা। কিন্তু ব্ৰহ্মাণ্ড ভেদি যেতিয়া ঊৰ্ধ্ব লোকত ধ্ৰুৱই সেই মহাপাদুকি গংগা যেতিয়া তেওঁ শিৰত ধাৰণ কৰিছে, সেই পাদুকি গংগাই সমস্ত ঋষি মানে সন্ত সাধু মহন্তৰ হৃদয়বিলাকত সেই পাদুকি গংগাৰ পৰশ কৰিছে। অৰ্থাৎ ধ্ৰুৱৰ জৰিয়তে অন্তৰ্শুদ্ধিৰ ব্যৱস্থাৰে পাদুকি গংগাক জগতৰ বিলাই দিছিলে। প্ৰভু ভগৱন্তৰ যে অন্তৰ্দৃষ্টি। আৰু মায়াময় সংসাৰ কোনোবাই পাপ কৰিছে, সেই পাপৰ কালিমাখিনি দূৰ কৰিবৰ কাৰণে শিৱৰ শিৰত যি গংগাৰ ৰূপ, এই গংগাৰ ৰূপটো দেখুৱাইছে। আৰু এই গংগা আন কোনো নহয়, স্বয়ং জল ৰূপত প্ৰভু ভগৱন্তৰে এটা মায়া ৰূপ। সেই মায়া ৰূপত তেওঁ এগৰাকী নাৰী ৰূপ লৈ কাৰোবাক কাৰোবাক দৰ্শন দিয়াইছে। এইটোৱে হৈছে মোৰ পাৰ্বতী বিশ্বাস। কৃষ্ণ আহক। জয় কৃষ্ণ। দেখা গঙ্গা গোসানী গো আনন্দিত চিত্ৰ পুলকিত বাহিৰ প্ৰেম মহাভক্তি যুগ বাহিৰ কৃষ্ণ নিৰন্তৰে সম্পাদ মুকুতি
ঋষিয়ে এই সমস্ত যিখিনি মানে দৃশ্য তেওঁলোকে কিন্তু দেখি আছে, ধ্যানত তেওঁলোকে দেখি আছে। কাৰণ সেই সপ্তঋষি হ'লেতো তেওঁলোকেতো ধ্ৰুৱলোকলৈ যাব নোৱাৰে। ধ্ৰুৱলোকত কেনেকৈ প্ৰভু ভগৱন্তৰ পাদুকি গংগাক আদৰিছে, এই প্ৰত্যক্ষ দৰ্শন তেওঁলোকেতো লাভ কৰা নাই। কেৱল ঋষি লোকত থাকিয়ে তেওঁলোকে ধ্যান কৰি সমস্ত কথা গম পাই গৈছে। তাৰ পিছত তেওঁলোকৰ মনত কি ভাৱ আহিছে চাওক, আত অনন্তৰে সপ্ত ঋষিগণে দেখা গংগা গোসানী আনন্দিত চিত্ত তনু পুলকিত বাহিৰ প্ৰেম অধিক। যেতিয়া গংগা গোসানী ধ্ৰুৱ ঋষিৰত এনেদৰে জিলিকি থকা দেখা পালে, লগে লগে তেওঁলোকৰ চিত্তত ইমান আনন্দ হৈ গ'ল, পুলকিত হৈ গ'ল সমস্ত দেহ মন প্ৰাণ, আৰু তেওঁলোকৰ হৃদয়তো প্ৰভু ভগৱন্তৰ প্ৰতি এক মহাভক্তি বাঢ়িবলৈ কাৰণে আৰম্ভ কৰিলে। তাৰপিছতে ভাবিছে যে মুকুতিটো মহাসুখ বুলি কোৱা যায়, কিন্তু এতিয়া দেখিছোঁ মুকুতিতকৈ মহাসুখ পাৰদুকি গংগাৰ যি প্ৰভাৱ, পাৰদুকি গংগাক দৰ্শন কৰাৰ যিখিনি সৌভাগ্য, সেই সৌভাগ্যটোকে এতিয়া তেওঁলোকে অনুমান কৰিছে যে মুক্তিতকৈও শ্ৰেষ্ঠ এই গংগাৰ পবিত্ৰতা। গতিকে মুক্তি ধ্ৰুৱও হোৱা নাই। এক প্ৰকাৰ চাবলৈ গ'লে মুক্তিটো ধ্ৰুৱও হোৱা নাই, হৈছিলে নহয়। চূড়ান্ত যিটো মানে শীৰ্ষ পৰ্যায়ৰ মুক্তিটো হৈছে কি? প্ৰভু ভগৱন্তে আমাক পঞ্চ প্ৰকাৰৰ মুক্তিৰে জীৱসকলক উদ্ধাৰ কৰে। পঞ্চ প্ৰকাৰৰ মুক্তিৰ ভিতৰত শেষ মুক্তিটো হৈছে, অন্তিম মুক্তিটো হৈছে লীন মুক্তি। লীন মুক্তি হোৱাৰ পিছত আৰু কৰিব লগা একো নাই, ভাবিব লগা একো নাই। গতিকে প্ৰভু ভগৱন্তে কিন্তু জীৱ জগতক সাধাৰণতে লীন মুক্তি খুব কম কেইজন মানুহে দিয়ে। বাকী সমস্ত মুক্তি তেওঁ বৈকুণ্ঠত থকাৰ এটা সুযোগ আৰু সুবিধা প্ৰদান কৰি কেৱল মহাসুখ আৰু আনন্দ প্ৰদান কৰি ৰাখে। প্ৰথম মুক্তিটো হৈছে কি? প্ৰথম মুক্তিটো হৈছে সালোক্য, একেটা লোকতে বাস কৰা, এয়া হৈছে সালোক্য। তাৰ পিছৰটো হৈছে সামীপ্য, ভগৱন্তে এখন আসনত বহি আছে, ভগৱন্তৰ ওচৰলৈকে সকলোৱে যাব নোৱাৰে। সাধাৰণ বৈকুণ্ঠৰ পাৰিষদসকলে দূৰতে থাকিব লাগিব, কিন্তু ভগৱন্তৰ একেবাৰে প্ৰিয় পাত্ৰ যিকেইজন হ'ব পাৰিছে, সেইকেইজন ভগৱন্তৰ ওচৰলৈ যাব পাৰে, ওচৰৰ পৰা দৰ্শন কৰিব পাৰে, সেইসকলে লাভ কৰে সামীপ্য মুক্তি। তাৰপিছত সাৰূপ্য মুক্তি। সাৰূপ্য মুক্তি পালে ভগৱন্তৰ যিটো ৰূপ, সেইটো ৰূপ তেওঁলোকে লাভ কৰে। সাৰূপ্য মুক্তি পোৱাৰ পিছত চিনিব নোৱাৰা এটা অৱস্থালৈকে আহি যায়, ভগৱন্ত কোন, বৈকুণ্ঠৰ পাৰিষদজন কোন, চিনিব নোৱাৰা এটা অৱস্থালৈ আহে। তাৰ পিছৰ মুক্তিটো হৈছে সাযুজ্য, ভগৱন্তৰ লগত সমকক্ষ, ভগৱন্তৰ লগত এক কৰিব পৰা পাৰ্থক্যবিহীন এক অৱস্থাটোৱে হৈছে সাযুজ্য। আৰু অন্তিম মুক্তিটো হৈছে প্ৰভু ভগৱন্তৰ হৃদয়ত যেতিয়া প্ৰৱেশ কৰি নিজৰ অস্তিত্বটো যেতিয়া বিলীন কৰি দিব, সেইটো হৈছে লীন মুক্তি। আজি ধ্ৰুৱই যিখিনি আকাংক্ষা কৰিলে বা যি কৰ্মে নকৰক কিয়, তেওঁৰ কাৰণে এটা সুকীয়া ঠাই প্ৰভু ভগৱন্তে দিলে। তেওঁ কিন্তু লীন মুক্তি দি চিৰদিনৰ কাৰণে নিজৰ হৃদয়ত তেওঁ ধাৰণ কৰা নাই। তেওঁ জগতৰ সাক্ষী ৰূপত মহা আশীৰ্বাদ কৰি, মহাদান কৰি তেওঁক এটা আদৰ্শ হিচাপে প্ৰতিষ্ঠা কৰি থৈছে। গতিকে সেইজনেও চিন্তা কৰি আছে যে মুক্তিতকৈও মহাসুখ কি হয়। সেইকাৰণে প্ৰভু ভগৱন্তে তেওঁ পাদুকি গংগাক ধ্ৰুৱ ৰূপলৈ পঠিয়াই দিছে। আৰু সেই পাদুকি গংগা লৈ আজি ধ্ৰুৱই যেনেকৈ মহাসুখ আৰু শান্তি সমৃদ্ধিত আছে, তাৰ ৰূপটো দেখি আজি ঋষিমুনিসকলেও ভাবিছে এইটোহে প্ৰকৃত ভকতি, এইটোহে প্ৰকৃত কৰ্ম আৰু ধৰ্ম। এই তত্ত্বটো এতিয়া ঋষি সমষ্টিয়ে বুজি পাইছে। আহক ইয়াৰ পিছৰ
যেন নুপুতি সকলে এক চিতে সাদৰিল পৰম সাদৰে আজিও বহৰে পবিত্ৰ জলনি শেষ তৈল হন্তে নামি আহি গংগা দেৱী স্বৰ্গত ভৈল প্ৰৱেশ নিৰ্মল ধৱল দেখি তাৰ জল অয়ানন্দিত পৰম সাদৰে শিলাকিৰে উপসামৰি মন অসংখ্যাতকোটি বিমান ফুৰিয়া দেৱৰ লোকে পাছে তৈৰ পৰা নামি বিষ্ণুপদী আহি লন্ত বেশ জয় কৃষ্ণ। এই গুৰু সমস্ত এতিয়া আমি ভালকৈ বুজি পালোঁ যে গংগাই ৰূপটো ক'ত আৰম্ভ কৰিছে, ক'ত তেওঁ ধাৰণ কৰিছে। ধ্ৰুৱৰ শিৰৰ পৰাই আৰম্ভ কৰিছে প্ৰভু ভগৱন্তৰ পাদুকি গংগাৰ শ্ৰীৰূপ। আৰু যেতিয়া সেই ধ্ৰুৱৰ শিৰত পাদুকি গংগা যেতিয়া ধাৰণ হ'ল, তাৰ পৰা কিছুমান জলধাৰা যেতিয়া ছিটিকি আহি তললৈকে পৰিছে। ঋষি মুনিসকলে দেখিছে পবিত্ৰ এই জলধাৰা, এই পবিত্ৰ জলধাৰাৰ পৰশ যিসকলে পায় সেইসকলৰ সমান ভাগ্যৱান আৰু মহাসুখী জগতত আৰু কোনো নাই। সেইকাৰণে সেই পাদুকি গংগা তেওঁলোকে জটা মেলি মেলি আনন্দ মনেৰে পাদুকি গংগা ক্ষীৰত লৈ তেওঁলোকেও গংগাক ধাৰণ কৰিছে। ধাৰণ কৰি তেওঁলোক শুদ্ধ হৈ গৈছে। আৰু তাৰপিছত কিছু সেই জলকণিকা আহি আহি স্বৰ্গত প্ৰৱেশ কৰিছে। স্বৰ্গত এই গংগা ৰূপ লৈ আছে। চিন্তা কৰি চাওক গুৰুসকল, যুদ্ধখন ক'ত হৈ আছিল, লীলাখন ক'ত হৈ আছিল। যেতিয়া প্ৰভু ভগৱন্তই দ্ৰুপদ ভূমি গ্ৰহণ কৰিবলৈ গ'ল, তেতিয়া মহালীলা চলি আছে। জগতে মুখ হৈ চাই আছে, বলিও ক'ব পৰা নাই কি হৈছে। জগতেও এতিয়া এই সময়ত বিষ্ণুৰ সন্মুখীন যিটো লীলা, বামন পুৰুষৰ যিটো সন্মুখীন লীলা, এই লীলা চাই তেওঁলোকে ওলাই পোৱা নাই কোনে কি ক'ব, কোনে কি নক'ব। আৰু সকলোৱে ভাবি আছে এই পাদুকি গংগাই সমস্ত জগত পবিত্ৰ কৰিছে। গতিকে এইকাৰণে আজি সেই পাদুকি গংগা স্বৰ্গৰ পৰাও বিভিন্ন ধাৰাৰে বিভিন্ন ৰূপেৰে ৰূপ লৈ এই মৰ্ত্যলৈকে আহিছে। ক'বলৈ গ'লে পাদুকি গংগা ব্ৰহ্মাণ্ডত প্ৰৱেশ কৰাৰ পিছত সেই ব্ৰহ্মাণ্ডৰ পৰা পাদুকি গংগা ঊৰ্ধ্বগামী হৈ গ'ল, মৰ্ত্যত পৰিব লগা নহ'ল। ব্ৰহ্মাই ভগৱন্তৰ চৰণত জলধাৰা দিছে। সেই জলধাৰাৰ তীব্ৰ গতিলৈ প্ৰভু ভগৱন্তে ধ্ৰুৱলোকত পঠিয়াইছে। ধ্ৰুৱলোকৰ পৰাহে পাদুকি গংগা সমস্ত জগতৰ
যাৰ যেনেকুৱা ভাগ্য সেইখিনি পাবৰ কাৰণে ওপৰৰ পৰাহে ধ্ৰুৱৰ জৰিয়তে সমস্তে লাভ কৰিবলৈ সক্ষম হৈছে। আজিও এইটো পবিত্ৰ যিটো সংস্কাৰ, এই সংস্কাৰে গংগাই প্ৰভাৱিত কৰি আছে সমস্ত সংসাৰকে, বাহিৰতে হওক ভিতৰতে হওক, লৌকিকতে হওক আধ্যাত্মিকতে হওক পাৰমাৰ্থিকতে হওক, প্ৰভু ভগৱন্তে গংগা জল ৰূপে সমস্ত লোকে কৃপা কৰি আছে। উল্লেখ কৰিছে গংগা নামৰ এগৰাকী নাৰী নহয়, প্ৰভু ভগৱন্তই নিজে ৰূপ লৈ আছে, নিজৰ সত্তাটোক জলৰ ৰূপত প্ৰৱেশ কৰাই জগতখন পবিত্ৰ কৰাবলৈ প্ৰযত্ন কৰিছে। কৃষ্ণ।